দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ত্ৰিকোণমিতি পৰিচয় পাঠটোৰ পৰা সমূহীয়া পৰীক্ষাত আহিবলগীয়া ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ এই ভিডিঅ'টোৰ জৰিয়তে মই আলোচনা কৰিছোঁ গতিকে তোমালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তোমালোকে এইখিনি বস্তু চাব লাগিব এইখিনি তোমালোকে সাইন কস আৰু টেন কসেক সেক এইখিনি বস্তু তোমালোকে চাবা এইখিনি ফুল ফৰ্মখিনি তোমালোকৰ এমসিকিউ টাইপৰ গুছি আহে এইখিনি তোমালোকে চাবা আৰু তোমালোকে এই সমকোণী ত্ৰিভুজৰ কোনটো তোমাৰ সন্নিহিত বাহু কোনটো বিপৰীত বাহু কোনটো অতিভুজ এইখিনি কথা ভালকে বুজি লবা ইয়াৰ ওপৰত কনসেপ্ট বেসড কোৱেশ্যনছ পৰীক্ষাত অহা দেখা গৈছে ইয়াৰ পিছত তোমালোকে চাবা উদাহৰণ 1 2 এটো পৰীক্ষাত আহিব লাগে এবাৰ সমূহীয়া পৰীক্ষাত তাৰ পিছত উদাহৰণ 2 টো চাই থবা উদাহৰণ 3 চাবা উদাহৰণ 4 চাবা উদাহৰণৰ পৰা কোৱেশ্যনছ বহুত অহা দেখা গৈছে পৰীক্ষাবোৰত আৰু উদাহৰণ 5 মানে উদাহৰণ কিটা 1 ৰ পৰা 5 লৈকে উদাহৰণ কিটা তোমালোকে কমপ্লিটলি চাই থৈ দিবা এতিয়া অনুশীলনী 8.1 কি চাবা তোমালোকে 3 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰ এই কিটা তোমালোকে পৰীক্ষাৰ কাৰণে চাই থৈ দিবা ইয়াৰ পিছত তোমালোকে 6 নম্বৰটো চাবা 7 নম্বৰটো ইমান ইম্পৰ্টেন্ট নহয় তোমালোকে 10 নম্বৰ আৰু 11 নম্বৰ এই কিটা তোমালোকে চাই থৈ দিবা ইয়াৰ পৰা কোৱেশ্যনছ আহিব যদি এই কিটা তোমালোকে নাজানা কৰিবলে অতি সহজতে কেনেকৈ কৰিব পাৰি ইয়াৰ ওপৰত মই ভিডিঅ' প্ৰস্তুত কৰিম গতিকে তোমালোকে আমাৰ এই চেনেলৰ লগত জড়িত হৈ থাকা ইয়াৰ পিছত তোমালোকৰ প্ৰয়োজন হ'ব এই চাৰ্টখন তোমালোকে মনত ৰাখি লবা এখন কেনেকৈ তোমালোকে কৰিবা মই ইয়াৰ ওপৰতো এটা ভিডিঅ' প্ৰস্তুত কৰিম গতিকে তোমালোকে ভিডিঅ'সমূহ চাই গলে গম পাবা আৰু গণিত বিষয়টো তোমালোকে কে সহজতে তোমালোকে 80% স্কোৰ কৰিব পাৰিবা ইয়াৰ পিছত তোমালোকে চাবা উদাহৰণ 6 উদাহৰণ 7 মানে উদাহৰণ কিটা এই পাঠটো তোমালোকে চাই যাবই লাগিব ইয়াৰ পিছত উদাহৰণ 8 টো চাবা এবাৰ হিল অনুশীলনী 8.2 8.2 1 নম্বৰ কিটা চাই যাবা 2 নম্বৰ কিটা চাই যাবা 3 নম্বৰ 1 আৰু 2 আৰু এমসিকিউ কাৰণে 4 নম্বৰটো চাই যাবা মুঠতে 8.2 টো তোমালোকে গোটেই অনুশীলনটো কমপ্লিট কৰি গলে ভাল হ'ব ইয়াৰ পিছত তোমালোকে এই যিকিটা সূত্ৰ আছে সূত্ৰ কিটা মনত ৰাখিবা sin 90 ডিগ্ৰী - a সমান cos a tan 90 ডিগ্ৰী - a সমান cot a cos 90 ডিগ্ৰী - a সমান sin a cot 90 ডিগ্ৰী - a সমান tan a cosec 90 ডিগ্ৰী - a সমান sec a এইখিনি বস্তু তোমালোকে কমপ্লিট কৰিবা ইয়াৰ পিছত তোমালোকে উদাহৰণ 10 টো চাবা 11 টো চাবা এইখিনি 8.31 খিনি তোমালোকে এমসিকিউ আহিব পাৰে এইখিনি তোমালোকে চাই যাবা ইমান টান নহয় ইজি হয় একেবাৰে কিন্তু তোমালোকে 2 নম্বৰ 3 নম্বৰ 4 5 6 আৰু 8 নম্বৰ এইকিটা তোমালোকে চাই যাবা প্ৰেক্টিস কৰি যাবা ইয়াৰ পিছত আহিলে এই সূত্ৰ কেইটা cos স্কয়াৰ a sin স্কয়াৰ a is equal 1 1 plus tan square a is equal sec square a cot square a plus 1 is equal cosec square a এইখিনি বস্তু তোমালোকে চাই যাবা এইখিনি বস্তু যদি চাই যোৱা তোমালোকে এই 8.4 অনুশীলনীটো সহজতে কৰিব পাৰি 8.4 ৰ বাবে তোমালোকে উদাহৰণ 13 টো কৰিব পাৰা বা তোমালোকে এটো চাই যাব পাৰা বাকিবোৰ তোমালোকৰ ইমান দৰকাৰ নাই চাবলে এইবাৰ আহিলো 8.4 তোমালোকে 4 নম্বৰ এইখিনি চাবা এমসিকিউ আহিব পাৰে 5 নম্বৰ 1 2 আৰু আইভি আহিব 4 নম্বৰটো আহিব পাৰে ইয়াৰ পিছত 8 নম্বৰটো চাবা তোমালোকে 6 নম্বৰ প্ৰমাণ কৰাখিনি চাবা প্ৰমাণ কৰা 1 2 3 আৰু 5 এইকিটা তোমালোকে কমপ্লিট কৰি যাবা ইমানখিনি যদি কমপ্লিট কৰি যাব পাৰা এই চেপ্টাৰটো প্ৰায় তোমালোকে 80% বা 90% তোমালোকে মাৰ্কস পাব পাৰা এই পাঠটোৰ পৰা এই পাঠটো যেনেকুৱা ধৰণৰ কোৱেশ্যনছ আহিলে তোমালোকে কৰিব পাৰা যদি তোমালোকে ইয়াৰ কিবা কোৱেশ্যনছ বা কিবা ডাউট থাকি যায় তোমালোকে মোক কমেন্ট কৰি দিবা তোমালোকক মই অতি সহজ পদ্ধতিয়ে এই ত্ৰিকোণমিতি পাঠটো বুজাবলৈ চেষ্টা কৰিম